হেল্ল' চিৰিজ এটা বোলে আপুনি আৰম্ভ কৰিছে আৰু তাত বোলে যদি প্ৰথমতে লিখা যায় ক্ৰিয়েটেড বাই নীৰজ পাণ্ডে, তো সেই চিৰিজটো মানে মিছ কৰিবই নালাগে, ঠিক আছে। তো নতুনকৈ নেটফ্লিক্সত যোৱাকালি ৰিলিজ হ'ল তস্কৰী বুলি, ষ্টাৰ্টিং ইমৰান হাছমিন, ক্ৰিয়েটেড এণ্ড ডাইৰেক্টেড বাই নীৰজ পাণ্ডে। তো চিৰিজটো চাই ল'লোঁ। চিৰিজটো কেনেকুৱা আছিলে বলক ৰিভিউটো আৰম্ভ কৰোঁ। মানে চিৰিজটো ৰিভিউ আৰম্ভ কৰাৰ আগতে আপোনাৰ নীৰজ পাণ্ডেৰ কথাটো কেলে ক'লো, কেলে কি তাৰ যিমানখিনি চিৰিজ আছে, যদি জিঅ' হটষ্টাৰত আপুনি স্পেচিয়েল অপছ চাইছে, স্পেচিয়েল অপছ 1.0 সেইখিনি চব সেইবোৰ নীৰজ পাণ্ডে হয়। আৰু তাৰ চিৰিজবোৰত মানে এনেকুৱা এটা কিক থাকে, থ্ৰিল থাকে, ছাছপেন্স থাকে, মানে আপোনাৰ এটা এপিছড চালে তাৰ নেক্সট এপিছডটো চাবলৈ আপোনাক বাধ্য কৰি দিব। তো এই তস্কৰীত মানে সেই চিৰিজটোতো এনেকুৱাই, মানে আপুনি এটা এপিছড আৰম্ভ কৰিলে আপুনি মানে নেক্সট এপিছড কাৰণে মানে আপুনি ৰখিব নোৱাৰিবই মানে, ঠিক আছে। আৰু এই ৱেব চিৰিজটোত আপোনাৰ 7টা এপিছড আছে, আপোনাৰ 45 to 50 মিনিটছ হয়, ঠিক আছে। অকল লাষ্ট এপিছডটো অকল 1 ঘণ্টা আছে। আৰু চিৰিজটো মানে এবাৰ একদম ডাইৰেক্টলি বনাইছে মানে কাষ্টমছ অফিচৰ ওপৰত। আৰু ইয়াত মেইন লিড আছে আমাৰ ইমৰান হাছমিন, ঠিক আছে। ইমৰান হাছমিনৰ কথাটো নক'লেই হ'ব, যেনেকা আমাৰ ৰাজব জুয়ালে কৈছিলে, গম পাইছে নহয়। बॉलीवुड एक तरफ इमरान हाशमी एक तरफ চ' এই চিৰিজটোৰ ষ্টৰিটো এনেকুৱা হয়, মানে মুম্বাই এয়াৰপৰ্টত মানে বহুতখিনি আপোনাৰ মানে ইয়াতে অলপ হিন্দীয়ে কৈ দিছোঁ, আৰু মানে ইয়াত যিটো চিৰিজত কৈছে, আৰু ইয়াত মানে বহুত স্মাগলিংবোৰ হৈ থাকে। যিটো মেইন মানে কেৰেক্টাৰ প্লে কৰিছে আমাৰ প্ৰভাসৰ আৱাজ দিয়া হিৰো দাশৰথ কেলকাৰ এজ বাবা চৌধুৰী, সি ইয়াত ৰোলটো প্লে কৰিছে। সি মানে ইটালীত থাকি বহুত ডাঙৰ এটা স্মাগলিং অৰ্গেনাইজেশ্যন চলাই থাকে। তো সেই ইণ্ডিয়াত সিহঁতি আনিবলৈ যি ট্ৰিক্সবোৰ মানে ইউজ কৰে, তো ইমৰান হাছমি আৰু এটাৰ টিমবোৰ মানে কেনেকুৱা সেইটো ক্ৰেক কৰে। তো চিৰিজটো সেইটোৰ ওপৰতে হয়। আৰু চিৰিজটো চবতকৈ বেয়া কি লাগিলে, মানে আপোনাৰ ষ্টাৰ্টিঙৰ পৰা কেৰেক্টাৰ বিল্ড আপ একো নাই। চিৰিজখনো চলি থাকে, কেৰেক্টাৰ বিল্ড আপ হৈ থাকে, মানে আপুনি অকণমানো শ্ল' নাপাব, ঠিক আছে। সেইকাৰণে যদি এতিয়া বোলে কিবা এটা বিঞ্জ ৱাচ কৰিব মন গৈছে, তো নেটফ্লিক্সত লগ ইন কৰক, চিৰিজটো আপুনি পাই যাব, ঠিক আছে। আৰু হিন্দী, ইংলিছ, তামিল, তেলেগু চব লেংগুৱেজতে দিছে। তো যোন যি লেংগুৱেজত চাব বিচাৰে চাব পাৰিব, ঠিক আছে। তো এতিয়া নেটফ্লিক্স লগ ইন কৰক আৰু এই ৱেব চিৰিজটো চাওক। আৰু যদি ৱেব চিৰিজটো চাই ভাল লাগিলে আৰু মোৰ এই ৰিভিউটো যদি মেচ কৰিলে, তেন্তে এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব আৰু মৰম দি থাকিব এনেকুৱাই। তো নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।